সকলোৱে দিয়ক আহক তেখেত নিমিত্তে বিকাশৰ 12 দিন শিৰোনামেৰে এলানি কাৰ্যসূচী হাতত লৈছে। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে অধিকাৰীসকল আৰু শ্ৰদ্ধাৰ ৰাইজ সকলোকে আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা স্বাগতম জনাইছো। মাননীয় পৰিবহন মন্ত্ৰী উপস্থিত আছে। শ্ৰদ্ধাৰ শিৱসাগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত তথা CEO DDM এর রমিনা বেগম গগৈ অনুৰূপা মঞ্চত সকলোৱে এদাৰি হাত চাপৰি দিব। অনুৰূপা সোনু চেতিয়া সাজু হৈ থাকিব। রিমঝিম ফুকন জাহ্নবী বেগম যোগামণি এয়া আছিল অসম চৰকাৰে ৰাজ্যত নাৰী শক্তিলৈ বিত্তীয় সকাহ দিয়াৰ উদ্দেশ্যে অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021 পোনপটীয়া আৰ্থিক সাহায্য বেংকত জৰিয়তে পাব। সোণমণি কাৰ্ড ৰাজেশ শৰ্মা আমি খাদ্য সম্ভাৰ পৰিণীতা বৰুৱা শইকীয়া দীপালী মিলি অহাৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই 4টা বছৰৰ আমি যিমানখিনি উন্নয়ন কৰিলো আৰু যিখিনি যোগেদি জনসাধাৰণক সকাহ দিবলৈ গৈ আছো এইখিনি ৰাইজক অৱগত কৰি আনুষ্ঠানিকভাৱে এনেধৰণৰ সভা সমিতিৰ দ্বাৰা আমি যিকোনো কাম কৰাৰ এই চৰকাৰৰ এক অন্যতম প্ৰয়াস। আমাৰ চৰকাৰখনে হয়, মই যেহেতু নতুনকৈ মোৰ আজি পৰিবহণ বিভাগটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোক অৰ্পণ কৰিছে, মই ধন্যবাদ জনাইছোঁ। এইটো পৰিবহণ বিভাগ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ। ইয়াৰ লগত সকলো মানুহৰ জীৱনৰ বা সকলো জনগণেই ইয়াত জড়িত বুলি ক'ব লাগিব, কাৰণ আজিকালি গাড়ী মটৰ নোহোৱা কোনো মানুহ নাই। গতিকে যি নহওক আমি ইয়াক এতিয়া এইটো বতৰ পিকনিকৰ বতৰ, মানুহে খেতি বাতি উঠি ক'ৰবাত এসাঁজ খাবলৈ যায়, শিক্ষামূলক ভ্ৰমণ বা এইখিনিত আমাৰ এটাই লক্ষ্য এতিয়া আছে। মই সেইদিনাও আমাৰ বিভাগক কৈছোঁ যাতে দুৰ্ঘটনা ৰোধ আৰু ড্ৰাংক এণ্ড ড্ৰাইভাৰ মদ খোৱা ড্ৰাইভাৰ কোনো পধ্যেই তেওঁলোকক কনচিডাৰ কৰিব নালাগে। আৰু ইয়াত এৱাৰনেছ দিব লাগিব। আমাৰ MVI-সকলে হওক বা এনফৰ্চমেণ্ট চেকাৰসকলে তেওঁলোকে চেকিং কৰিব লাগে। চেকিং মানে অকল গাড়ীৰ কাগজ পত্ৰ নহয়, যাতে দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে স্পীড যাতে নহয়। আৰু লাইন ডিপাৰ্টমেণ্টত PWD ক'ৰবাত যদি স্পীড ব্ৰেকাৰ নাইকিয়া হৈ গৈছে বা স্পীড ব্ৰেকাৰ লাইটিং এণ্ড লাইনিং এইবিলাক ঠিক কৰিব লাগিব। গতিকে এই সপ্তাহটোত আমি এই মাহটোত আমি সজাগতা সৃষ্টিৰ সভা আৰু বেনাৰ পষ্টিঙেৰে আমি দুৰ্ঘটনা ৰোধৰ কাৰণে ৰাইজক সজাগ কৰা এই কাৰ্যসূচী আমাৰ হাতত আছে। মই ভাবোঁ আমাৰ এই জানুৱাৰীলৈকে এই মাহকেইটাত আমি খুব সজাগ হ'ব লাগিব, দুৰ্ঘটনা ৰোধ কৰিব লাগিব। তাৰ কাৰণে জনগণক সহযোগিতা লাগিব। আৰু আপোনালোকে মই দেখিছোঁ আপোনালোকৰ সক্ৰিয়তাৰ কাৰণেও যথেষ্টখিনি এনেকুৱা দুৰ্ঘটনা ৰোধ হৈছে। জনগণৰ জীৱন সম্পত্তি আপোনালোকৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত ভূমিকা পালন কৰি আহিছে। আপোনালোকক শুভেচ্ছা জনালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।